যোগীঘোপাৰ পাছনীয়া খুৰাগাঁৱত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বুথ বিজয় অভিযানত উপস্থিত থাকে 16 নম্বৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠক। পাছনীয়া খুৰাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত 9টা বুথ সমিতি, এজন শক্তি কেন্দ্ৰ আহ্বায়ক আৰু স্থানীয় ৰাইজৰ সহযোগত বুথ বিজয় অভিযান অনুষ্ঠিত কৰা হয়। বুথ বিজয় অভিযান অনুষ্ঠানত বিজেপি দলৰ অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকে বুথৰ সদস্যসকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লগতে কয় যে যদিহে বুথ সমিতিসমূহ শক্তিশালী হয় তেন্তে আগন্তুক নিৰ্বাচনত বিজেপি দলৰ জয় নিশ্চিত। দলৰ বুথ সমিতিসমূহ কেনেদৰে আৰু অধিক শক্তিশালী কৰিব পাৰি তাৰ ওপৰত মন্তব্য প্ৰকাশ কৰে দলৰ বিষয়ববীয়াসকলে। পাছনীয়া খৰাগাঁও পঞ্চায়তৰ অন্তৰ্গত বুথ কমিটি সকলৰ যি বুথ বিজয় অভিযানৰ আজি ইয়াতে এখন সভা অনুষ্ঠিত হয় আৰু এই সভাত বুথ কমিটিৰ লগতে ইয়াত শক্তি ইনচাৰ্জ লগতে আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আৰু স্থানীয় ৰাইজ ইয়াত বিশদভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশৰ ওপৰত কেনেকৈ বস্তুটো অধিক শক্তিশালী হয় তাৰ ওপৰত পৰ্যালোচনা কৰা হয় আৰু ইয়াত বহুত দিহা পৰামৰ্শ ৰাইজৰ ফালেও আগবঢ়ায় আৰু সেই মৰ্মে সভাখন চলে। আজি এই সভাত এটাই সিদ্ধান্ত হ'ল সকলোৱে লগ হৈ যে আমি বোৰ্ডসমূহ খুব শক্তিশালী কৰি দলৰ স্থিতি সাংগঠনিক দিশ শক্তিশালী কৰি আমি গঢ়ি তুলিলেহে আমাৰ দল শক্তিশালী হ'ব আৰু চৰকাৰো শক্তিশালী হ'ব। চৰকাৰ শক্তিশালী হ'লে দেশৰ উন্নয়ন হ'ব। সেই মৰ্মে আজি এই সিদ্ধান্ত লোৱা হৈছে। চকু ঘূৰাইও চাওঁ, কৰিবলগীয়া বহুত কাম আছে। আমাৰ ৰাস্তাটোৰ কাম আছে, তাৰপিছত হয়তো আমাৰ ইয়াতে এটা ক্লাবৰ প্ৰয়োজন য'ত আমি আগুৱাই বহি বিভিন্ন ধৰণৰ আলোচনা কৰিব পাৰোঁ, হয়নে নহয়? উন্নতিৰ কাৰণে ক্লাব থাকে। আমি প্ৰত্যেক বুথ বিজয় অভিযান আমাৰ যিবিলাক বুথ আছে এই বুথবিলাকৰ সাংগঠনিক দিশটো মজবুত কৰিব লাগে। দলৰ মূল ভেটি এই বুথবিলাক যেতিয়া মজবুত বা সাংগঠনিক দিশ যেতিয়া মজবুত হ'ব, তেতিয়া দল মজবুত হ'ব, তেতিয়া চৰকাৰো মজবুত হ'ব। গতিকে আমাৰ এই যিবিলাক বুথ কমিটিৰ আমাৰ সভাপতি সম্পাদককে ধৰি সকলো ইয়াৰ যি কৰ্মকৰ্তা আছে, আমাৰ এই বুথ যিটো অভিযান, এই অভিযানটো আচলতে আগতে প্ৰকাশ কৰে যে আমাৰ সাংগঠনিক দিশটো খুব মজবুত হ'ব লাগে।
হয়, আজি আমাৰ পাচনীয়া খৰা গাঁৱৰ ভোট বিজয় অভিযান আমি সৰ্বভাৰতীয় অন্যান্য এৰিয়াত হোৱাৰ লগতে আমাৰ পাচনীয়া খৰা গাঁৱতো আমি এই অনুষ্ঠানটো আমি আয়োজন কৰোঁ। আৰু আমাৰ এই সভাত আমাৰ অভয়াপুৰীৰ সমাজকৰ্মী সন্মানীয় ৰুদ্ৰ পাঠক ডাঙৰীয়াদেৱ আমাৰ মাজত আহে। আমি উৎফুল্লিত হৈছোঁ আৰু বিগত পঞ্চায়ত নিৰ্বাচনত তেখেতো আমাৰ মাজত আহিছিল। ৰাতি 11টা বজালৈকে তেখেতে আমাৰ মাজত দিহা পৰামৰ্শ মিটিং আদি কৰি গৈছে। ৰাইজে তেখেতক বহুত ভাল পায় আৰু মানে সেইভাৱে ৰাইজখিনি আজি আহি আছে। আৰু আমাৰ এই বুথ সমলীকৰণতো মোটামুটি 100-150 মানুহ আমি ইয়াত সমাগত হৈছোঁ। আমাৰ পঞ্চায়তৰ যিখিনি বথৰ কৰ্মী আছিল সকলোৱে ইয়াত আহিছে, লগতে বথ সভাপতি আৰু আমাৰ চকী ইনচাৰ্জ, আমাৰ জিলাৰ মিডিয়া চেলক, লগতে ময়ো ইয়াতে উপস্থিত আছিলোঁ। গতিকে আজিৰ এই অনুষ্ঠানখন সুন্দৰভাৱে সভাখন আমাৰ অতিবাহিত হয় আৰু আমি সকলোকে এটা আহ্বান জনাম আৰু আমাৰ অভয়পুৰী সমষ্টিত মই আপোনাৰ মিডিয়াৰ মাধ্যমেৰে যাতে অভয়পুৰী বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী যেন আমি ইয়াতে পাওঁ। কাৰণ আমি কৰ্মীবিলাক বিগত বছৰৰ দৰে যাতে হ'ব লগা নহয়। বহুত দিনৰ পৰা আমি কষ্ট কৰি আছোঁ, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আমি প্ৰাৰ্থী পোৱা নাই। গতিকে আমি আশা কৰিম যে ওপৰ মহলে এই বিষয়ত চিন্তা চৰ্চা কৰি আমাক যাতে অহা নিৰ্বাচনত বিধানসভাৰ আমাৰ যাতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী এজন প্ৰদান কৰে।